কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন জুবিন গাৰ্গৰ অনুপস্থিতিত ৰাজ্যবাসীয়ে পালন কৰিব প্ৰথমটো জন্মদিন সোণাপুৰৰ জুবিন ক্ষেত্ৰত মাজৰাতিও অগণন অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে এয়া আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো আগেনো এই মুহূৰ্তত আপোনালোকক আমি তাৰ পৰিৱেশ দেখাব বিচাৰিছো তাৰ বাবে লাইভ যোগে সংযুক্ত হৈ থকা আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াৰ কাষলৈ যাবলৈ বিচাৰিছো নাৰায়ণ কাইলৈ জুবিন গাৰ্গৰ জন্মদিন পূৰ্বতে জুবিন গাৰ্গ যেতিয়া কায়িকভাৱে আমাৰ মাজত আছিল তেতিয়া তেওঁৰ জন্মদিনৰ দিনটোত কেনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হয় সেয়া আমি সকলোৱে দেখিছো কিন্তু জুবিনবিহীন তেওঁৰ জন্মদিনটো আসলতে কেনেদৰে উদযাপন কৰিব অসমবাসীয়ে সেই কথা কৈও কি জানি আমি শেষ কৰিব নোৱাৰিম অবৰ্ণনীয় হ'ব কাইলৈ দিনটোত গতিকে তাৰ পূৰ্বে আজি কেনেদৰে সমাধি ক্ষেত্ৰত অৰ্থাৎ জুবিন ক্ষেত্ৰত সেই প্ৰস্তুতি চলাইছে আজিও যেহেতু আমি জানিব পাৰিছো বহুত জুবিন অনুৰাগীৰ সমাগম ঘটিছে আমি আপোনাৰ জৰিয়তে অলপ দৰ্শকসকলক পৰিৱেশ দেখুৱাব বিচাৰিছো নাৰায়ণ হয় নিশ্চয়কৈ চাওক যে জুবিনদাবিহীন দুটা মাহ আৰু জুবিনদাবিহীনভাৱে আমি 53 সংখ্যক জুবিনদাৰ যে উপজা দিন সেই উপজা দিন আমি পালন কৰিব লাগিব আৰু দেখিবলৈ পোৱা গৈছে যে সোণাপুৰৰ যি জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰত অজস্ৰ অনুৰাগী ইতিমধ্যে ভিৰ পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে আৰু বৰ্তমান সময়তো কিন্তু মায়াবিনীৰ যি গীত সেই মায়াবিনীৰ গীত কিন্তু বাজি আছে সকলোৱে এই জুবিন গাৰ্গৰ যিটো জন্মদিন এই জন্মদিনটোত সকলোৱে উদযাপন কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে বিভিন্ন দল সংগঠন বিভিন্ন প্ৰান্তৰ লোকসকল ইতিমধ্যে আহিছে আৰু জুবিনদাবিহীন দুটা মাহ আৰু জুবিনদাবিহীনভাৱে আমি 53 সংখ্যক জুবিনদাৰ যিটো উপজা দিন সেই উপজা দিনটো পালন কৰিব লাগিব আৰু অজস্ৰ লোক ইতিমধ্যে ওলাই আহিছে মোৰ সতীৰ্থ অলক আছে অলকে দেখুৱাব ইতিমধ্যে অজয় ফুকন আমি দেখিছো আৰু বিভিন্ন প্ৰান্তৰ যিসকল লোক সেই লোকসকল ইতিমধ্যে জুবিনদাবিহীন এই যিটো 53 সংখ্যক উপজা দিন সেই উপজা দিনটো পালন কৰিবলৈ ইতিমধ্যে ওলাই আহিছে আৰু ইতিমধ্যে মায়াবিনী ইতিমধ্যে ইয়াত গীত বাজি আছে আৰু 12 বজাৰ লগে লগে মায়াবিনীৰ গীতটো সকলোৱে একেলগে জুবিন ক্ষেত্ৰত পৰিৱেশন কৰিব আৰু লগতে কেইবাটাও কাৰ্যসূচী ইতিমধ্যে ডিমৰীয়াৰ যিসকল লোক সোণাপুৰৰ যিসকল লোক সেই সোণাপুৰৰ লোকসকলে ইতিমধ্যে পালন কৰিবলৈ কাইলৈ থিৰাং কৰিছে ডিমৰীয়াত প্ৰায় বহু স্থানত ইতিমধ্যে নাহৰ পুলি ৰোপণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী হ'ব লগতে জুবিন ক্ষেত্ৰত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে ৰক্তদান শিবিৰ হ'ব লগতে জুবিন ক্ষেত্ৰত প্ৰজ্বলন কৰা হ'ব 5000কৈ চাকি জ্বলোৱা হ'ব 500 আকাশবন্তি জ্বলোৱা হ'ব বিভিন্ন আমন্ত্ৰিত শিল্পী দলৰ দ্বাৰা ইয়াত সাংস্কৃতিক কাৰ্যসূচী হ'ব আৰু এখন ভাওনাও প্ৰদৰ্শিত হ'ব অজয় ফুকন আছে মই অজয় ফুকনৰ যদি কিছু আগুৱাই আহে আমি ইতিমধ্যে তেখেতে এটা গান ইতিমধ্যে ৰিলিজ কৰিছে জয় জুবিনদা নামৰ এটা গান ইতিমধ্যে ৰিলিজ কৰিছে নিয়ৰৰে চেচাটো পাল নামি অহা ৰদৰে মোৰ দেহত প্ৰতি পুৱা তোমাৰ গতে জুবিনদাবিহীন প্ৰথমটো জন্মদিন আমি পালন কৰিবলৈ আগবাঢ়িছো ইতিমধ্যে আপুনিও এটা গান ইতিমধ্যে মুকলি কৰিছে আৰু ইয়াত কাৰ্যসূচী কি থাকিব আৰু মাত্ৰ এটা ঘণ্টাৰ পিছত জুবিনদাৰ 53 সংখ্যক আমি জন্মদিন পালন কৰিব লাগিব জুবিনদাবিহীনভাৱে হয় আচলতে আমি আহিলো সকলোখিনি একত্ৰিত হৈ আমি জুবিনদাক ভাল পোৱা আমাৰ শিল্পী অনুৰাগীসকল আৰু জুবিনদাৰ লগত আমি একাকাৰ হৈ কাম কৰিছিলোঁ বহুত দিন ধৰি দিন ৰাত আমি একাকাৰ কৰিছোঁ একেলগে আমি বিলীন হৈছোঁ দিন ৰাতি আমি তেওঁৰ লগত আছোঁ তেওঁক ওচৰৰ পৰা পঢ়িছোঁ ওচৰৰ পৰা চাইছোঁ ওচৰৰ পৰা তেওঁৰ পৰা শিকিছোঁ সংগীতৰ গুৰু হিচাপে আনুষ্ঠানিক কোনো শিক্ষা আমি লোৱা নাছিলোঁ জুবিনদাই সংগীতৰ গুৰু আছিল জুবিনদা আমাৰ কাৰণে সৰ্বা সৰ্বস্বৰ আছিলে আৰু তেওঁ বহুত দিলে অসমৰ ৰাইজক অসমীয়া ৰাইজক সেইকাৰণে আমি আপোনালোকক জুবিন ক্ষেত্ৰৰ পৰা কিছু পৰিৱেশ দেখুৱালো এনেদৰে দেখিবলৈ পোৱা গৈছে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে জুবিন গাৰ্গৰ যেটো কাইলৈ জন্মদিন গতিকে তাৰ পূৰ্বে জুবিন অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰৰ এয়া প্ৰস্তুতি আমাক দেখুৱালে আমাৰ সাংবাদিক নাৰায়ণ শইকীয়া